এভৰিৱান ইকুইপাথৰ এই প্লেটফৰ্মলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ ওলাইছো এটা খুব গুৰুত্বপূৰ্ণ বিষয় বা ইম্পৰ্টেণ্ট টপিক, সেয়া হৈছে ডিএনএ আৰু আৰএনএ। ডিএনএ আৰু আৰএনএৰ বিষয়ে নিশ্চয় আপোনালোকে শুনিছে, বা যদিও ডিএনএ আৰএনএৰ বিষয়ে নাই শুনা, কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে আমাৰ ঘৰুৱা আলোচনাত আমি এটা শব্দ ব্যৱহাৰ কৰো যে বংশগত বেমাৰ, বংশগত কিছুমান আমি এই শব্দটো ব্যৱহাৰ কৰো। এই বংশগত যিটো শব্দ আছে, এই শব্দটোৰ মেইন আচল ইয়াৰ পিছত থকা কাহিনীটো হৈছে এই ডিএনএ বা আৰএনএ। অৰ্থাৎ আমি দেখিবলৈ যেনেকুৱা, আমাৰ গোটেই বডি ষ্ট্ৰাকচাৰটো যেনেকুৱা, বা আমাৰ যি শাৰীৰিক গঠন বা আমাৰ যিটো মানে গোটেই চৰিত্ৰৰ নিৰ্মাণত কি হয়, এই ডিএনএ মেইন ভূমিকা লয়। অৰ্থাৎ আপুনি দেখিবলৈ যেনেকুৱা, আপোনাৰ বডি ষ্ট্ৰাকচাৰ, আপোনাৰ মেটাবলিজিম, আপুনি যিখিনি কাম কৰাত আপোনাৰ মনৰ ইচ্ছা বা আশা, গোটেইখিনি কি হয়, এটা ডিএনএৰ কি থাকে, এটা ভূমিকা থাকে। অৰ্থাৎ আপোনাৰ ডিএনএত গোটেইখিনি কথা চিম্বলিকেলি লিখা আছে, আৰু সেইখিনিয়ে কি হয়, আমাৰ প্ৰকাশ পায়। গতিকে এই ডিএনএ সম্পৰ্কে আজি আমি জানো আহকচোন। ডিএনএ আমি ফুল ফৰ্ম যদি আমাক সোধে কেতিয়াবা, বা আমাৰ ডিএনএ ফুল ফৰ্ম কি হয়, ডিঅক্সি ৰাইবো নিউক্লিক এচিড। অৰ্থাৎ ডিএনএৰ ফুল ফৰ্ম হৈছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড। আৰু এই ডিএনএ আমি কি বুলি কওঁ, আমি ডিএনএ যে জেনেটিক ডিএনএ যে জেনেটিক মেটেৰিয়েল। আমি ডিএনএ কি বুলি কওঁ, আমি যে ইয়াক জেনেটিক মেটেৰিয়েল বুলি কওঁ। অৰ্থাৎ আপোনাৰ ডিএনএ হৈছে বংশগতিৰ বাহক। অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কি কৰে, এই ডিএনএ এটা যিসমূহ আমাৰ কেৰেক্টাৰ আছে, যিসমূহ আমাৰ চৰিত্ৰ আছে, সেইসমূহ বহন কৰে। অৰ্থাৎ আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ পৰা যিখিনি চৰিত্ৰ বা ধৰ্ম পাইছে, সেইখিনি আমি কিহৰ জৰিয়তে পাইছো, সেইখিনি আমি আমাৰ ডিএনএৰ জৰিয়তে পাইছো। অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ যিসমূহ চৰিত্ৰ আছে, এই চৰিত্ৰসমূহ লৈ যোৱা যিটো মেইন বাহক, তাক হৈছে সি হৈছে আমাৰ অৰ্থাৎ ডিএনএ। ডিএনএ কি কৰে, আমাৰ এই চৰিত্ৰসমূহ বহন কৰাত সহায় কৰে। সেই গতিকে ডিএনএ কোৱা হয় ডিএনএ ইজ এ জেনেটিক মেটেৰিয়েল। তাৰ কি কৰা ইয়াত, সেইখিনি কথা ইয়াত লিখা আছে, ইট কেৰিজ জেনেটিক ইনফৰমেশ্যন ফ্ৰম ফৰ দ্য ডেভেলপমেণ্ট এণ্ড ফাংচনিং অফ এন অৰ্গেনিজম। অৰ্থাৎ আৰু এই ডিএনএ গোটেইখিনি কথা চিম্বলিকেলি লিখা থাকে, আৰু জিন হিচাপে লিখা থাকে, বা ইয়াত এটা চিষ্টেমেটিক কোড হিচাপে লিখা থাকে। তাৰ পৰাই কি হয়, গোটেইখিনি প্ৰটিন ফৰ্মেশ্যন হয়, বা গোটেইখিনি আমাৰ বডি ষ্ট্ৰাকচাৰটো ফৰ্মেশ্যন হয়। গতিকে কেনেকে কি হয়, আমি অকণমান চাওঁ আহকচোন। যে এই যে ডিএনএ বা এই যে আমাৰ, অৰ্থাৎ এই যিটো ডিএনএৰ কনচেপ্ট, ডিএনএৰ কনচেপ্টটো অহাৰ আগতে আমি গম পোৱা নাছিলো যে কি হয়, এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যিসমূহ আমাৰ চৰিত্ৰসমূহ কিদৰে কেৰি হয়, এই সম্পৰ্কে কোনো ধৰণৰ ধ্যান ধাৰণা আমাৰ নাছিল। আমাৰ বৈজ্ঞানিকসকলে গম পোৱা নাছিল যে কিবা এটা বস্তু কেৰি হয়। ভাবিছিল, কিন্তু কি কেৰি হয় গম পোৱা নাছিল, বা নিশ্চিত নাছিল। এই সম্পৰ্কে আমাক পোনপ্ৰথমে এই গ্ৰিফিথ নামৰ এজন বৈজ্ঞানিকে কি কৰে, ধাৰণা দিয়ে যে তেওঁৰ কি আছে, প্ৰিন্সিপাল এটা আছে, গ্ৰিফিথ এণ্ড দ্য ট্ৰেন্সফৰ্মিং প্ৰিন্সিপাল। এই মই এইটো গোটেই এক্সপ্লেইন নকৰো, কাৰণ এইটো এটা বেছি বায়লজিত সোমাই যোৱা যাব। কি হয়, তেওঁ এটা এই মাউচৰ ওপৰত কি কৰিছিল, তাৰ এক্সপেৰিমেন্ট কৰিছিল, কৰি পেলাই কি কৰিছিল, যে আমাৰ গম পাইছিল যে কি হয়, যে এই কিবা এটা বস্তু এনেকুৱা আছে, তেওঁ ডিএনএ বুলি গম পোৱা নাছিল, যে কিবা এটা এনেকুৱা বস্তু আছে যিটো কি হয়, যে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ, বা এটা জীৱৰ পৰা আনটো জীৱলৈ যেতিয়া চেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়, কি হয়, ট্ৰেন্সমিট হয়। অৰ্থাৎ ইয়াৰ পৰা তালৈ যায়। কিন্তু তাৰে পৰৱৰ্তী সময়ত এই তিনিজন বৈজ্ঞানিক, এভেৰী, মেকলেয়ড আৰু মেকাৰ্টি, এইকেইজনে কি কৈছিল, যে ডিএনএ আমাৰ কি জেনেটিক মেটেৰিয়েল, বা ডিএনএ আমাৰ বংশগতিৰ বাহক। এই গ্ৰিফিথে অনলি এটা কথাই কৈছিল, যে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কিবা এটা বস্তু যায়, যিয়ে কি কৰে, কেৰেক্টাৰসমূহ এটা পিতৃ বা মাতৃৰ পৰা সেই কেৰেক্টাৰসমূহ কি কৰে, তেওঁৰ সন্তানলৈ কি কৰে, কেৰি কৰি লৈ যায়। কিন্তু কিহে কেৰি কৰে, তেওঁৰ নামটো ক'ব পৰা নাছিল। নাম কৈছিল আমাক এভেৰী, মেকলেয়ড আৰু মেকাৰ্টি নামত এই তিনিজন বৈজ্ঞানিকে কৈছিল। কিন্তু এই তিনিজন বৈজ্ঞানিকৰ কথাখিনি বাকী বৈজ্ঞানিকসকলে মানি লোৱা নাছিল। পৰৱৰ্তী সময়ত যে হাৰ্ছে আৰু চেছ নামৰ দুজন বৈজ্ঞানিকে কি কৈছিল, প্ৰমাণ সহকাৰে কি, ডিএনএ যে জেনেটিক মেটেৰিয়েল, বা ডিএনএ যে আপোনাৰ কি বুলি কয়, জিনীয় পদাৰ্থ, বা ডিএনএ যে আমাৰ বংশগতিৰ বাহক, এই ইয়াৰ এটা প্ৰুফ কৰিছিল। আৰু সেই প্ৰুফটো কৰাৰ পিছতে কি হৈছিল, যে ডিএনএ বংশগতিৰ বাহক হিচাপে প্ৰুভ হৈছিল। গতিকে এইটো আমি জানাটো দৰকাৰ, যে প্ৰথমে এই জিনীয় পদাৰ্থ সম্পৰ্কে আমাক কোনে কৈছিল, এই গ্ৰিফিথ আৰু এই গ্ৰিফিথৰ যিটো ট্ৰেন্সফৰ্মিং প্ৰিন্সিপাল আছে, এই প্ৰিন্সিপালটোৰ জৰিয়তে আমি গম পাওঁ। পৰৱৰ্তী সময়ত আমাক কোনে কয়, এভেৰী, মেকলেয়ড আৰু মেকাৰ্টি আমাক এই ডিএনএ সম্পৰ্কে ধাৰণা দিয়ে। আৰু প্ৰুফ সহকাৰে আমাক কোনে কয়, আমাক হাৰ্ছে আৰু চেছ নামৰ দুজন বৈজ্ঞানিকে আমাক প্ৰুফ সহকাৰে এই কথাটো কয়। এতিয়া যদি আমি ডিএনএ যিটো ষ্ট্ৰাকচাৰ বা গঠন চাবলৈ যাওঁ, ইয়াত লিখা আছে, চাওক, ডিএনএ ইজ এ লং পলিমাৰ অফ ডিঅক্সি ৰাইবো নিউক্লিঅটাইডছ। অৰ্থাৎ কি হয়, ডিএনএ কি হয়, আমাৰ কিছুমান সৰু, ধৰি লওক, যদি আমি নিশ্চয় এনেকুৱা দেখা পাইছো, য'ত সৰু সৰু এনেকে কি হয়, মণি থাকে, এনেকুৱা আপোনাৰ এডাল, যে ডিএনএ কি হয়, কেনেকুৱা কিছুমান নিউক্লিঅটাইডৰ কিছুমান মালা সদৃশ বুলি আমি ভাবি ল'ব পাৰো। অৰ্থাৎ এনেকুৱা ধৰণৰ, যে এই পলিমাৰ অফ
পলিমাৰ মানে বহুত থাকিলে আমি পলিমাৰ বুলি কওঁ, চিংগল হ'লে মনোমাৰ বুলি কওঁ। যে ডিএনএ ইজ এ লং পলিমাৰ অফ ডিঅক্সি ৰাইবো নিউক্লিঅটাইডছ। গতিকে এই যিসমূহ ৰাইবো নিউক্লিঅটাইডছ বা এই নিউক্লিঅটাইডছৰ কি হয় কিছু সমাহাৰ, কিছু মানে এই নিউক্লিঅটাইডছ বা কিছুমান ডিঅক্সি ৰাইবো নিউক্লিঅটাইড মিলি পেলাই কি হয় এডাল ডিএনএৰ সৃষ্টি হয়। গতিকে তুমি যদি ইয়াত এটা ডিএনএৰ ভিতৰত থকা এই যিটো মানে মই এনেকে চিংগলকে মই ড্ৰ কৰি দিছোঁ এটা মানে মণিৰ দৰে, এই মণিটো যদি আমি ডাঙৰকৈ চাবলৈ যাওঁ তুমি কেনেকুৱা ধৰণৰ এটা কি দেখাব নিউক্লিঅটাইড দেখাব। অৰ্থাৎ আপুনি যদি ডিএনএৰ এটা চিংগল যিটো মানে অনলি চিংগল ইউনিট যদি চাবলৈ যায় আমি এটা কেনেকুৱা ধৰণৰ এটা কেমিকেল ষ্ট্ৰাকচাৰ দেখিবলৈ পাম, য'ত আমি তিনিটা বস্তু লগ হৈ পেলাই কি হয় আমাৰ এই নিউক্লিঅটাইডটো যিটো নিউক্লিঅটাইড আছে এইটো ফৰ্মেশ্যন হয়। এটা ফচফেট গ্ৰুপ, এটা হৈছে আপোনাৰ পেণ্টছ চুগাৰ যাক আমি অসমীয়াত শৰ্কৰা বুলিও কওঁ, আৰু এটা হৈছে আপোনাৰ কি নাইট্ৰজেনাছ বেছ। অৰ্থাৎ পেণ্টছ চুগাৰ, পেণ্টছ চুগাৰ, ফচফেট গ্ৰুপ আৰু নাইট্ৰজেনাছ বেছ মিলি পেলাই কি হয় আমাৰ যে এটা ডিএনএৰ এই যিটো চিংগল ইউনিট এটা নিউক্লিঅটাইড ফৰ্মেশ্যন হয়। আৰু এই নিউক্লিঅটাইডসমূহ এটাৰ লগত আনটো মিলি পেলাই আমাৰ এটা কি হয় দীঘল চেইন ফৰ্মেশ্যন হয়। এই নিউক্লিঅটাইড এই যিটো বস্তু আপোনালোকে ডিএনএ যদি ষ্ট্ৰাকচাৰ কেতিয়াবা লক্ষ্য কৰিছে দেখা পাব তাতে এনেকুৱা লিখাই থাকে ATGTAC এইবিলাক লিখাই থাকে। এইবিলাক বেলেগ একো বস্তু নহয়, এই যিটো নাইট্ৰজেনাছ বেছ আছে ইয়াত আমি বিভিন্ন ধৰণৰ নাইট্ৰজেনাছ বেছ দেখিবলৈ পাওঁ। যেনে এডেনিন ইয়াত লিখা আছে, ইয়াত গুৱানিন হ'ব পাৰে, ইয়াত থাইমিন হ'ব পাৰে, ইয়াত চাইটোচিন হ'ব পাৰে। যদি এ আছে মানে কি ইয়াত ইয়াত য'ত এ লিখা আছে ইয়াৰ মানেটো কি যে এই যিটো আপনার মানে নিউক্লিওটাইড ইয়াত কি লাগি আছে আপনার এডেনিন লাগি আছে। যদি টি লিখা আছে ইয়াত মানে কি আপনার থাইমিন লাগি আছে। ইয়াত জি লিখা আছে মানে কি আছে ইয়াত আপনার গুয়ানিন লাগি আছে। ইয়াত সি লিখা আছে মানে কি আপনার সাইটোসিন লাগি আছে। অর্থাৎ আপনার এই এটিজিসি মানে এই নাইট্রোজেনাস বেস কেইটাই বুজায় আপনার মানে হা। গতিকে এইটো হৈছে এটা ডিএনএৰ এটা একদম সিম্পল স্ট্ৰাকচাৰ। এই এই যিটো নিউক্লিওটাইড মানে এইটো এটা সেপাৰেট স্ট্ৰাকচাৰ নহয়, এইটো এটা মানে সিংগল স্ট্ৰাকচাৰ। আমি যদি এটা চাবলৈ যাওঁ এইটো এটা সিংগল স্ট্ৰাকচাৰ। এই নিউক্লিওটাইডটোৰ লগত কি হ'ব আৰু এটা এনেকে কি হ'ব এটা নিউক্লিওটাইড এনেকে লগ হ'ব হা, ইয়াৰ আৰু এটা লগ হ'ব এনেকে এটা কি হয় দীঘল চেইন হ'ব। আৰু চেইনডালৰ পৰাই সেই চেইনডালে আপোনাৰ কি হয় আমাৰ কি হয় এটা আমাৰ ডিএনএ হয় আমাৰ। আৰু ইয়াক আমি যদি খুলি চাওঁ আমি এই ধৰণে আমি এনেকে মানে এটা ডাবল হেলিক্স স্ট্ৰাকচাৰ এটা দেখিবলৈ পাওঁ। ৱাটছন আৰু ক্ৰিক নামৰ দুজন বৈজ্ঞানিকে আমাক এই ডাবল হেলিক্স স্ট্ৰাকচাৰ সম্পৰ্কে কৈছিল। গতিকে সেই সম্পৰ্কে আপোনালোকক বৰ বিশেষ বেছি জানিব প্ৰয়োজন নাই, তেওঁলোকে মানে এটা ব্ৰিফ ষ্ট্ৰাকচাৰ এটা দিছিল, মানে বহলভাৱে আমাক এটা ষ্ট্ৰাকচাৰটো এক্সপ্লেইন কৰিছে। আমি জাষ্ট এইখিনি জানিলে হ'ল যে কি হয় এই নিউক্লিওটাইডসমূহ মিলি মিলি কি হয় আমাৰ যে এটা ডিএনএ ষ্ট্ৰাকচাৰ ফৰ্মেশ্যন হয়। তাৰপিছত এটা কথা আমি জানিব লাগিব, মানে এইসমূহ ডায়েগ্ৰাম এনচিইআৰটিত আছে, ক্লাছ 12ৰ এনচিইআৰটিত দিয়া আছে যে কি হয় যে আমাৰ ডিএনএ যিডাল আছে মানুহৰ সেইডাল প্ৰায় 2 মিটাৰ মান দীঘল হা। এতিয়া ভাবি চাওক ডিএনএ ক'ত থাকে, ডিএনএ থাকে এটা চেলৰ ভিতৰত, চেল বা কোষ। কোষৰ ভিতৰত আমাৰ কি হয় ডিএনএ থাকে। কোষ সাধাৰণতে সকলো কোষ আমি খালী চকুৰে দেখা নাপাওঁ, কিছুমান কোষ আমি খালী চকুৰে দেখা পাওঁ কিন্তু সকলো কোষ আমি খালী চকুৰে দেখা নাপাওঁ। যে খালী চকুৰে দেখা নোপোৱা এটা কোষত যদি 2 মিটাৰ দীঘল এডাল ডিএনএ সোমাই থাকিব লাগে, চিন্তা কৰক এই মানে কেনেকে হ'ব, যিটো বস্তু আমি 2 মিটাৰ দীঘল মানে বহুত দীঘল আপোনাৰ, ইমান দীঘল বস্তু এটা যদি এটা মানে খালী চকুৰে দেখা নোপোৱা আৰু ইমান সৰু ঠাইত সোমাই আছে নিশ্চয় কি হ'ব লাগিব, ই কইলিং হ'ব লাগিব, পাক খাই থাকিব লাগিব। গতিকে এই ষ্ট্ৰাকচাৰটো চালে আপোনালোকে গম পাব। চাওক ইয়াত এটা কি দেখা আছে, এটা হিষ্টন অক্টামাৰ বা এটা হিষ্টন নামৰ যিটো প্ৰটিন আছে, এই হিষ্টন নামৰ প্ৰটিন চাৰিওফালে কি হয় এনেকে কি হয় ডিএনএ এনেকে পাক খাই থাকে। অৰ্থাৎ ই কি হয় এনেকে আপোনাৰ কইলিং কৰে, অৰ্থাৎ এনেকে এনেকে পাক খাই থাকে। আমি যেনেকে ধৰক আপোনালোকে খুটাৰ টাকুৰি দেখা পাইছে নিশ্চয়, এটা কি হয় এটা সৰু টাকুৰিতে কি হয় বহুত মিটাৰ দীঘল এটা খুটা এনেকে কি কৰে পাক খাই থাকে। ঠিক সেইদৰে কি হয় ডিএনএ কি হয় ডিএনএ এনেকে আপোনাৰ পাক খাই থাকে। আৰু ডিএনএ কি হয় এটা বস্তু মনত ৰাখিব, ডিএনএ যদি কেতিয়াবা আমাক চাৰ্জ সোধে ডিএনএ পজিটিভ নে নিগেটিভ, ডিএনএ কি হয় নিগেটিভলি, ডিএনএ কি হয় নিগেটিভলি চাৰ্জ হয় হা। ডিএনএ কি হয় নিগেটিভলি চাৰ্জ হয় আৰু ই কি হয় পজিটিভলি চাৰ্জ হয়। গতিকে ইহঁতে এনেকে কি কৰে খাই পেলাই মানে বান্ধ খাই থাকে। আৰু এই দীঘল ষ্ট্ৰাকচাৰটো কি হয় ইয়াত এনেকে সোমাই থাকিবলৈ সম্ভৱ, নহ'লে ইমান মানে 2 মিটাৰ দীঘল ষ্ট্ৰাকচাৰ এটা এনেকে সোমাই থকাটো পচিবল নহয়। গতিকে ই এনেকে পাক খাই পেলাই হয়। আৰু ইয়াক কোনে সহায় কৰে, অৰ্থাৎ ডিএনএ পৰীক্ষাত যদি সোধে আপোনালোকক যে ডিএনএৰ পেকেজিঙত কোনে সহায় কৰে, আমি ক'ব লাগিব কি হিষ্টন প্ৰটিনে হা। গতিকে আমাক ডিএনএৰ পেকেজিঙত কোনে সহায় কৰে, হিষ্টন নামৰ এই প্ৰটিনবিধে। ডিএনএ চাৰ্জ কেতিয়াবা সুধি দিয়ে কি হয় ডিএনএ কি হয় নিগেটিভলি চাৰ্জ হয় আপোনাৰ। গতিকে সেইটো হ'ল এটা আৰএনএ ষ্ট্ৰাকচাৰ। গতিকে ডিএনএ আৰু আৰএনএ ষ্ট্ৰাকচাৰত বৰ বিশেষ পাৰ্থক্য নাই, আপোনাৰ জাষ্ট মানে মানে পেণ্টছ চুগাৰত অকণমান তাৰ মানে ষ্ট্ৰাকচাৰটো অকণমান বেলেগ হয়। গতিকে আমাক ইমানখিনি ডিটেইলছত আমাক মানে ষ্ট্ৰাকচাৰ নালাগে, আমাৰ মানে বায়'লজি বা কেমেষ্ট্ৰিৰ ষ্টুডেণ্টবিলাকক প্ৰয়োজন বাৰু। আমাক মানে এজ এ জেনেৰেল আমি ইমান বৰ বিশেষ মানে বেছি ডেপ্থত নাযাওঁ আজি এতিয়া, কেতিয়াবা প্ৰয়োজন হ'লে আমি বুজিম নিশ্চয় বাৰু। এইটো এটা আৰএনএ ষ্ট্ৰাকচাৰ হয়।
যে ইয়াত কি হয় আপোনাৰ যে আৰএনএও কি হয় যে যিদৰে ডিএনএ কি হয় জেনেটিক মেটেৰিয়েল হয়, আৰএনএও কি হয় এটা আপোনাৰ জেনেটিক মেটেৰিয়েল হয়। কিন্তু আৰএনএ আমি কিয় বেছি প্ৰাধান্য নিদিওঁ বা মানে ডিএনএ কিয় ডমিনেণ্ট হয় তাৰ কাৰণটো মই আপোনালোক কৈ দিছোঁ যে ডিএনএ যিটো জেনেটিক মেটেৰিয়েল এই অৰ্থাৎ জেনেটিক মেটেৰিয়েল হ'বলৈ কিছুমান চৰ্ত আছে। তাতে মানে প্ৰথম বা এটা প্ৰধান চৰ্ত হৈছে ই সুস্থিৰ হ'ব লাগিব, ই ষ্টেবল হ'ব লাগিব। ডিএনএ আনষ্টেবল হ'ব নোৱাৰে হা, ডিএনএ আনষ্টেবল হ'ব নোৱাৰে কিন্তু মানে তুলনামূলকভাৱে আৰএনএ যথেষ্ট কি হয় আনষ্টেবল হয়, ইমানখিনি ষ্টেবল নহয়। ডিএনএ আজি চাওক আজি বহু লাখ মিলিয়ন মানে মিলিয়নছ অফ ইয়াৰ বা বহু মিলিয়ন মানে বছৰ ধৰি কি হৈছে ডিএনএৰ মেইন ষ্ট্ৰাকচাৰটো চেঞ্জ হোৱা নাই, সৰু সৰু কিছু ক্ষুদ্ৰ চেঞ্জ হৈছে মানে ইভলিউচনৰ লগত, কিন্তু ইমানখিনি চেঞ্জ হোৱা নাই। কিন্তু আৰএনএ যথেষ্ট কম সময়ত চেঞ্জ হৈ যায়। যেনেকে কৰোণা ভাইৰাছৰ সময়ত আপোনালোকে গম পাইছিল যে কি হয় প্ৰতি ছমাহ বা দুই তিনি মাহৰ মানে মূৰে মূৰে আমি কিছুমান নিউ ভেৰিয়েণ্ট অমিক্ৰন কিবা কিবি এইবিলাক আমি দেখিবলৈ পাইছিলো। কিয় পাইছিলো কাৰণ কৰোণা ভাইৰাছত কি আছে আমাৰ আৰএনএ তাৰ জেনেটিক মেটেৰিয়েল, গতিকে আৰএনএ যথেষ্ট সোনকালে চেঞ্জ হয়। সেই গতিকে মানে আমি সাধাৰণতে অনলি ভাইৰাছৰ ক্ষেত্ৰতে আমি কি পাওঁ, আমি আৰএনএ জেনেটিক মেটেৰিয়েল দেখিবলৈ পাওঁ। কিন্তু আমি নৰ্মেল আমি মানে বেছিভাগ যিবিলাক মানে অৰ্গেনিজিম আছে মানুহ হওক বা এইবিলাক যিমান আছে এইবিলাক আমি আমাৰ জেনেটিক মেটেৰিয়েল কি হয় আমাৰ ডিএনএ হয়। আৰএনএ এটা মুখ্য মানে ই কি কৰে ই আপোনাৰ মানে আমাৰ বাকীখিনি কামত সহায় কৰে। আমাৰ এটা প্ৰচেছ আছে আমি চেন্ট্ৰেল ডগমা বুলি কওঁ, মনত ৰাখিব চেন্ট্ৰেল ডগমা। চেন্ট্ৰেল ডগমা য'ত কি হয় ডিএনএৰ পৰা কি হয় প্ৰটিন, ডিএনএৰ পৰা প্ৰটিন ফৰ্মেশ্যন হয়, চৰি ডিএনএৰ পৰা নহয়, ডিএনএৰ পৰা কি হয় আৰএনএ হ'ব, আৰএনএৰ পৰা কি হ'ব প্ৰটিন হ'ব। এই প্ৰচেছটোক আমি চেন্ট্ৰেল ডগমা বুলি কওঁ। অৰ্থাৎ ডিএনএত থকা ইনফৰমেশ্যন কি হ'ব আৰএনএ লৈ যাব, লৈ যাই পেলাই ইয়াক মানে কি কৰিব প্ৰটিনলৈ কনভাৰ্ট কৰিব। গতিকে এই প্ৰচেছটোক চেন্ট্ৰেল ডগমা বুলি কোৱা হয় আপোনাৰ। গতিকে ইয়াত মানে কি হয় আৰএনএৰ মুখ্য ভূমিকা লয়, সেই সম্পৰ্কে আপোনালোকে জানিব পাৰে যে মানে কি আৰএনএ ই কি হয় অকল মানে জেনেটিক মেটেৰিয়েল হোৱাৰ বাহিৰেও কি কৰে ই আপোনাৰ এই চেন্ট্ৰেল ডগমা যিটো প্ৰচেছ আছে বা আমাৰ যিটো মানে প্ৰটিন ফৰ্মেশ্যনত কি কৰে যথেষ্ট মুখ্য ভূমিকা লয়। কেতিয়াবা আৰএনএ টাইপছ সোধে, আমাৰ এইকেইটা বহুত টাইপছ আছে এমআৰএনএ, মেছেঞ্জাৰ আৰএনএ, ৰাইবজমেল আৰএনএ বা ট্ৰান্সফাৰ আৰএনএ। গতিকে কি হয় এইবিলাক আমাৰ বহুত আমি টাইপছ আছে, কেতিয়াবা এমআৰএনএ, আৰআৰএনএ আৰু টিআৰএনএ আমাক কেতিয়াবা টাইপছ কেইটা সুধি দিয়ে। গতিকে এইখিনি হৈছে আমাৰ আৰএনএৰ বিষয়। গতিকে আৰএনএ যদি কেতিয়াবা আপোনালোকক সুধে যে আৰএনএ কিয় আমি জেনেটিক মেটেৰিয়েল হিচাপে বেছি প্ৰাধান্য নিদিওঁ, কাৰণ প্ৰধান উত্তৰটো হৈছে কি আৰএনএ ষ্টেবল নহয়। আৰএনএ এটা কি থাকে এটা ফাংচনেল গ্ৰুপ থাকে যিয়ে মানে বহুত ৰিয়েক্টিভ হয়, যি বহুত মানে ৰিয়েক্ট কৰিব বিচাৰে। এটা এনেকুৱা ধৰণৰ ৰিয়েক্টিভ গ্ৰুপ থাকিলে কি হয় আমি নৰ্মেলি মানে ষ্টেবল হ'ব নোৱাৰে, ই ৰিয়েক্ট কৰিব বিচাৰে বেলেগ বেলেগ কিছুমান কেমিকেলৰ লগত। যদি ৰিয়েক্ট যেতিয়া কৰিব তাৰ পৰা কি হ'ব আপোনাৰ কিছুমান তাৰ মানে চেঞ্জ হ'ব পাৰে, আৰু চেঞ্জ হ'লে কি হ'ব আমাৰ গোটেই ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যাব আপোনাৰ। গতিকে সেইকাৰণে কি হয় আৰএনএ মানে এজ কম্পেয়াৰ টু মানে ডিএনএ আৰএনএ বেছি সুস্থিৰ হয়, আৰু সেইকাৰণে ডিএনএ মানে মেইনলি জেনেটিক মেটেৰিয়েল হিচাপে মানে প্ৰাধান্য দিয়া হয়, বা ই বেছিভাগ মানে অৰ্গেনিজিমত কি হয় ডিএনএ জেনেটিক মেটেৰিয়েল হয়। চেন্ট্ৰেল ডগমা নৰ্মেলি নাহিব লাগে, এইটো আপোনাৰ হ'লেও কেতিয়াবা আহি যাব পাৰে, বা এই ডিএনএৰ পৰা আৰএনএ, আৰএনএৰ পৰা প্ৰটিন, এই গোটেই প্ৰচেছটো এটা আপোনাৰ আছে যাত য'ত আমি ট্ৰান্সক্ৰিপশ্যন আৰু এটা ট্ৰান্সলেশ্যন প্ৰচেছ দেখিবলৈ পাওঁ, য'ত মানে এই বস্তুখিনি আমি ট্ৰান্সক্ৰিপশ্যন আৰু ট্ৰান্সলেশ্যনৰ থ্ৰুদি আমি বুজিব পাৰোঁ। সেইখিনি আপোনালোকক বৰ বিশেষ প্ৰয়োজন নাই। গতিকে আজিলৈ আমি ইমানতে মানে সামৰণি মাৰিছোঁ, ইয়াতকৈ বেছি মানে ডেপথত যোৱাৰ আমাক প্ৰয়োজন নাই। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ, ধন্যবাদ।